বন্ধুসকল, আজি মই আপোনালোকক অসমীয়া স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ শিকাম। এতিয়া প্ৰথমে স্বৰবৰ্ণ। স্বৰেয়, সরেয়া, হর্ষই, দীর্ঘই, সরেয়, সরেয়া, হর্ষই, দীর্ঘই এনেকৈ পঢ়ে। হর্ষৌ, দীর্ঘৌ, হর্ষৰি, হর্ষৌ, দীর্ঘৌ, হর্ষৰি এনেকৈ পঢ়ে। ঐ, ও, ঔ, ঐ, ও, ঔ। অং, অহ, অং, অহ। এইবাৰ আহিব ব্যঞ্জন বৰ্ণ। ব্যঞ্জন বৰ্ণবোৰ গাই আছো। ক, খ, গ, ঘ, ঙ, ক, খ, গ, ঘ, ঙ এনেকৈ পঢ়ে। প্ৰথম চ, দ্বিতীয় ছ, বৰ্গাজ, ঝ, নিয়। প্ৰথম চ, দ্বিতীয় ছ, বৰ্গাজ, ঝ, নিয় এনেকৈ পঢ়ে। মধ্যাহ্ন ট, মধ্যাহ্ন ঠ, মূৰ্ধন্য ড, মূৰ্ধন্য ঢ, মূৰ্ধন্য ট, ঠ, ড, ঢ, মূৰ্ধন্য এনেকৈ পঢ়ে। দন্তাই ত, দন্তাই থ, দন্তাই দ, দন্তাই ধ, দন্তাই ন, ত, থ, দ, ধ, দন্তাই ন এনেকৈ পঢ়ে। প, ফ, ব, ভ, ম, প, ফ, ব, ভ, ম এনেকৈ পঢ়ে। ২৯ জ, পেট কাটাৰ, ল, ওয়াব, তালিবিখ, মধ্যাহ্ন খ, দন্তা খ, তালিবিখ, মধ্যাহ্ন খ, দন্তা খ, হ, ক্ষিয়, ডয় বিন্দ্র, ঢয় চিন্দ্র, খণ্ডাত, ক্ষিয়, ডয়বিন্দ্ৰ, ঢয়চিন্দ্ৰ, খণ্ডাত এনেকৈ পঢ়ে। এইবাৰ কিছুমান শব্দ, স্বৰবৰ্ণ দি কিছুমান শব্দ। সৰেয়ৰে অসম, সৰেয়ৰে আমি অসম লিখিব পাৰোঁ। সৰেয়া,
চৰিয়াৰে আমি আদেশ লিখিব পাৰোঁ। আদেশ চৰিয়া দেশ আদেশ। হৰ্ষইৰে আমি ইৰাণ ইৰাণ লিখিব পাৰোঁ। ইৰাণ আৰু বহুতো শব্দ আছে, কিন্তু মই এটা কৈ দি আছোঁ। দীৰ্ঘইৰে আমি ঈদ লিখিব পাৰোঁ। ঈদ, ঠিক আছে। এইবাৰ হৰ্ষৌৰে উশাহ, আমি উশাহ নিশাহ লওঁ নহয়, সেইটো উশাহ। দীৰ্ঘৌৰে আমি ঊণ সূতা লিখিব পাৰোঁ। ঊণ দীৰ্ঘৌ মধ্যাহ্ন ঊণ সূতা। হৰ্ষৰিৰে আমি ঋণ লিখিব পাৰোঁ। এনেতো ঋষি হয় আৰু বহুত কিছু হয়, কিন্তু মই এটা কৈ দিছোঁ ঋণ। এৰে আমি এৰাপাত লিখিব পাৰোঁ। এৰাপাত, এৰে এৰাপাত। ঐৰে আমি ঐক্যবদ্ধ লিখিব পাৰোঁ। এনেতো ঐৰাবদ্ধ হয়, কিন্তু মই ঐক্যবদ্ধ লিখিছোঁ। অৰে আমি ওলোটা লিখিব পাৰোঁ। ওলোটা, অৰে ওলোটা। ঔৰে আমি ঔৰংজেব লিখিব পাৰোঁ। ঔৰংজেব ৰজা আছিল। এইবাৰ ব্যঞ্জন বৰ্ণৰে কিছুমান শব্দ। স্বৰবৰ্ণৰেতো কৈ দিলোঁ, এতিয়া ব্যঞ্জন বৰ্ণৰে। কৰে আমি কাঠ, কঁঠাল। কৰে আমি কঁঠাল লিখিব পাৰোঁ। কঁঠাল। খৰে আমি খৰাহি লিখিব পাৰোঁ। খৰে খৰাহি। গৰে আমি গামোচা লিখিব পাৰোঁ। গৰে আমি গামোচা লিখিব পাৰোঁ। ঘৰে আমি ঘৃণা লিখিব পাৰোঁ। ঘৰে বহুত কিছু হয়, কিন্তু মই ইয়াত ঘৃণা লিখিছোঁ। ঙৰে প্ৰথম আখৰটো ব্যৱহাৰ কৰি শব্দ নহয়, তাৰ কাৰণে প্ৰথমে ৰ দি কৰা হৈছে ৰঙা। প্ৰথম চৰে আমি চামুচ লিখিব পাৰোঁ। প্ৰথম চৰে চামুচ। দ্বিতীয়াক্ষৰে আমি ছাত্ৰ লিখিব পাৰোঁ। দ্বিতীয়াক্ষৰে ছাত্ৰ। বৰ্গায্যৰে আমি জিৰণি লিখিব পাৰোঁ। জিৰণি, বৰ্গায্য জিৰণি। এইবাৰ আহিল ঝৰে আমি ঝগৰা লিখিব পাৰোঁ। ঝগৰা। নিয়ৰে আমি মিয়া লিখিব পাৰোঁ। নিয়ৰে। এইবাৰ আহিব মধ্যাহ্ন ট। এইটোক কয় মধ্যাহ্ন ট। মধ্যাহ্ন টৰে আমি টৰ্চ লাইট লিখিব পাৰোঁ। টৰ্চ লাইট। মধ্যাহ্ন ঠৰে আমি ঠোঁট লিখিব পাৰোঁ। ঠোঁট। মধ্যাহ্ন ডৰে আমি ডাঙৰ লিখিব পাৰোঁ। ঢৰে আমি ঢোল লিখিব পাৰোঁ।
এইবাৰ মধ্যাহ্ন মধ্যাহ্নৰে আমি কাণ লিখিব পাৰোঁ মধ্যাহ্নৰে প্ৰথমে কাণ তাৰ পিছত আহিব দন্তায়িত্ত এই দন্তায়িত্তৰে আমি তলা লিখিব পাৰোঁ তলা এবার দন্তায়িত্থরে আমি থাল থাল লিখিব পাৰোঁ এইবাৰ দন্তায়িত্তৰে আমি দালি লিখিব পাৰোঁ দালি আমি খোৱা দালি যে দালি খাওঁ এই দালি লিখিব পাৰোঁ এইবাৰ দন্তায়িত্থৰে আমি ধৰা সাপ লিখিব পাৰোঁ ধৰা সাপ এনেতো আৰু বহুত হয় ধৰণী দন্তায়িত্তৰে আমি নদী লিখিব পাৰোঁ দন্তায়িত্তৰে নদী এইবাৰ আহিব পৰে আমি পতাকা লিখিব পাৰোঁ পতাকা ফৰে আমি ফল লিখিব পাৰোঁ ফৰে ফল লিখিব পাৰোঁ বৰে আমি বৰফ লিখিব পাৰোঁ দি বৰফ লিখিব পাৰোঁ এইবাৰ আহিব ভৰে আমি ভৰি লিখিব পাৰোঁ ভৰি এইবাৰ মৰে আমি মমবাতি লিখিব পাৰোঁ মৰে মমবাতি লিখিব পাৰোঁ মমবাতি এইবাৰ আহিব ২৯ জৰে আমি চন্দ্ৰবিন্দু এটা লগাই যতৰ লিখিব পাৰোঁ যতৰ এইবাৰ পেট কাটৰে আমি ৰবৰ লিখিব পাৰোঁ ৰবৰ লৰে আমি লৱণ লিখিব পাৰোঁ লৰে লৱণ এইবাৰ আহিব ৱাবৰে আমি ৰাৱণ লিখিব পাৰোঁ ৱাব দি ৰাৱণ তালিবিষৰে আমি শহাপহু লিখিব পাৰোঁ শহাপহু এইবেলি আহিব মধ্যাহ্ন শৰে আমি ষাঁড় গৰু লিখিব পাৰোঁ ষাঁড় গৰু চন্দ্ৰবিন্দু এটা লগাই ষাঁড় গৰু লিখিব পাৰোঁ এইবাৰ দন্তাক্ষৰে আমি সাপ লিখিব পাৰোঁ সাপ বা সাহস দন্তাক্ষৰে আমি সাহস লিখিব পাৰোঁ সাপ লিখিব পাৰোঁ ইয়াত মই সাহস দিছোঁ হৰে আমি হালধি লিখিব পাৰোঁ হৰে হালধি ক্ষিয়ৰে আমি ক্ষমা লিখিব পাৰোঁ ক্ষমা প্লিজ subscribe